মোৰ নাম শহীদুল ইছলাম। এছএন নিউজ ইণ্ডিয়া 24 এটা নিউজ বজাইছে যোৱাকালি। এখেতে আজি প্ৰায় 2 মাহৰ পৰা মোক ভাবুকি দি আছে। মানে ভাবুকি মানে মাতি আনিছিলে এদিন, আনি অলপ পইচা পাতি ক'লে আপোনাৰ কামখিনিতো ভাল হোৱা নাই, আপুনি এইটোতো নিউজ বজাব লাগিব, নহ'লে আমাক কিবা কিবি মিলাই লওক। তো মই পইচা পাতি নিদিলোঁ। টকা 50,000 দাবী কৰিছিলে মোক নগাঁৱত আনি 9 তাৰিখে। মই টকা চকা নিদিলোঁ। যোৱাকালি এটা নিউজ কৰিছে একদম এখেতে আকৰ্ষণীয়ভাৱে এখেতে যি এটা নিউজ বজাইছে যে মোৰ পিতৃ হত্যাকাৰী, মই হত্যাকাৰীৰ ভাবুকি দিওঁ। মই কাক হত্যাকাৰী ভাবুকি দিলোঁ? আজিলৈকে মই কাৰো লগত কাজিয়াই লাগি পোৱা নাই। তো গতিকে মোক হত্যা কৰা ভাবুকি দিয়া বুলিও কৈছে। এনেকৈ এভিডেঞ্চ নথকা এটা নিউজ খালি বজালেই নহয়তো। এখেতৰ ব্ৰেইন আছে না নাই মই নাজানো। এখেতে মোৰ পিতৃৰ কথা যে ক'লে, মই যেতিয়া সৰু তেতিয়া মোৰ পিতৃৰ কিবা এটা কেছকাল আছিলে আৰু মহামান্য আদালতে তেতিয়াই সেই জামিন লাভ কৰিছে মোৰ দেউতাই। গতিকে সেইটো নিউজ বজাই আৰু মোক এই স্কিমৰ টকা যোনটো আত্মসাৎ কৰিছোঁ বুলি দিছে, সেইটো বিল এতিয়ালৈকে হোৱা নাই। আৰু দ্বিতীয় কথা, কামটো হৈছে প্ৰপাৰলি, আপোনালোকৰ ফটো আছে মই দিছোঁ, আপোনালোকে ভিডিঅ' আছে চাই লওক। টোটেলি মই কাম কৰিছোঁ, বিল এতিয়া যদিও পোৱা নাই, কিন্তু মই কামটো কমপ্লিট 100% কৰিছোঁ। অফিচাৰসকলে গৈ ইনকুৱাৰী কৰি আহিছে। গতিকে এনেকৈ এভিডেঞ্চ নথকা এটা নিউজ বজালেই নহয়। এই বস্তুটোৰ ওপৰত আজি মই নগাঁও SP অফিচত এখন এজাহাৰ দাখিল কৰিছোঁ। নিউজ 24 ইণ্ডিয়াৰ স্বত্বাধিকাৰী আব্দুল জলিল আকান্ত এখেতৰ নামত মই এজাহাৰ এখন আজি দাখিল কৰি আহিলোঁ। আৰু মই পৰৱৰ্তী অহাকালি মই আৰু এখন মানহানি গোচৰো কৰিম। গতিকে আপোনালোকক জনাম পিছত আৰু কিবা। হয়, যোৱা ৰাতি শুনা পালোঁ যে SN ইণ্ডিয়া নামৰ পৰ্টেল নিউজৰ স্বয়ম্ভু সাংবাদিক এজন আব্দুল জলিল আকন্দক নগাঁও সদৰ আৰক্ষী গ্ৰেপ্তাৰ কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা নগাঁও সদৰ আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যে স্বয়ম্ভু তথাকথিত সাংবাদিক আব্দুল জলিল আকন্দ পূৰ্বৰ পৰাই খুব সহজ সৰল আৰু জ্ঞানী গুণী সন্মানীয় ব্যক্তিসকলৰ বিৰুদ্ধে কিন্তু তেখেতে কিছুমান টকা ডিমাণ্ড কৰিছিল। দিব নোৱাৰাত মানে বিভিন্ন সময়ত ব্যৱসায়িকসকল, বিভিন্ন স্তৰৰ শ্ৰেণীসকলৰ বিৰুদ্ধে তেখেতে নিউজ পৰিৱেশন কৰিছিল। আৰু সেই সময়ত আমি শুনা পাইছোঁ যে তেখেতৰ ওপৰত আপোনাৰ মানহানি গোচৰো হৈছিল, কিন্তু এতিয়ালৈকে একশ্যন হোৱা নাই। যোৱাকালি ৰাতি যিটো কৰিছে আমি খুব ভাল পাইছোঁ, মই শলাগ লৈছোঁ যে এইজন ব্যক্তিয়ে তেখেতৰ হাতত কোনো ধৰণৰ এভিডেঞ্চ নাথাকে, তথ্যবিহীনভাৱে তেখেতে নিউজবোৰ পৰিৱেশন কৰে। আৰু মই এটা কথা ক'বই লাগিব যে তেখেতৰ লগত যিসকলে কাম কৰি আছে, প্ৰত্যেকজন ব্যক্তিক যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে, তেওঁলোকৰ মোবাইলৰ পৰা বা তেওঁলোকৰ পৰা মানে কিছুমান বস্তু পোৱা যাব। আৰু আব্দুল জলিল আকন্দৰ মোবাইলত যদি ভালকৈ চাই আৰু বহুত কিবা তথ্য আপোনালোকে পাব বুলি মই আশা কৰোঁ। আৰু এই আব্দুল জলিল আকন্দ যেতিয়া নেকি কোনোবা এজন ব্যক্তিৰ লগত নিউজৰ মানে